নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। তো আহক মই আজি কি বনাওঁ আপোনালোকক দেখুৱাওঁ। এয়া কেৰাহীত মই দি দিলোঁ জিৰা, তেজপাত আৰু লং, ইলাচি, দালচেনি। এতিয়া দি দিলোঁ গাজৰখিনি দি অকণমান ভাজি লওঁ। আৰু এতিয়া দি দিলোঁ কাজু কিচমিচখিনি। এনেকৈ এইখিনি অলপ ভাজি লৈ তাৰপিছত এতিয়া মটৰখিনি দি দিলোঁ। মটৰখিনি দি অকণমান ভাজি লৈ এতিয়া আকৌ চাউলখিনি দি দিলোঁ। চাউলখিনি মই ধুই পেলাই অলপ ফেনৰ তলত থৈ দিছিলোঁ, শুকুৱাই লৈছোঁ। তো এয়া আজি মই পোলাও বনাম। ইফালে কুকাৰটো থৈ দিছোঁ, কুকাৰত মই ঢালি দিম। নিমখ দিলোঁ 2 চামুচ। এতিয়া আকৌ চেনি অকণমান দিওঁ, ইয়াতে 2 চামুচমান চেনি দি দিলোঁ। এতিয়া ভাজা হৈ গ'ল, কুকাৰত দি দিলোঁ। ঢাকনিখন লগাই বহাই থৈ দিম। এটা চিটি মাৰিলে হৈ যাব। ইফালে আকৌ কেৰাহীটো বহাই দিলোঁ, তেল দিলোঁ। এতিয়া দিলোঁ শুকান জলকীয়া, জিৰা, তেজপাত দিলোঁ। অকণমান দালচেনি দিলোঁ, ইলাচি দিলোঁ, লং দিলোঁ। এতিয়া আৰু ফালি থৈ দিয়া জলকীয়াখিনি দিলোঁ। এতিয়া দিলোঁ আলু, গাজৰ আৰু ফুলকবি কাটি থৈ দিছিলোঁ, সেইখিনি দিলোঁ। এতিয়া হালধি দিলোঁ, নিমখ দিলোঁ। এইখিনি ভালকৈ ভাজি ল'ব লাগিব। আদাখিনি দি দিলোঁ। ইফালে হৈ গ'ল লাওখিনি। এতিয়া আকৌ ইয়াতে বিলাহীখিনি দিম। বিলাহীখিনি এক চাইড কৰি দি দিলোঁ। অকণমান নিমখ দি এইখিনি এতিয়া সিজিব দিম। চব্জিখিনি আধা ভাজি লোৱাৰ পিছতহে মই বিলাহীখিনি চাইডত দি দিওঁ, চাইড কৰি লৈ। এতিয়া অকণমান নিমখ ছিটাই দিলোঁ। এতিয়া ঢাকি দিলে গলি যাব। এতিয়া মটৰখিনি দি দিওঁ। ইফালে আকৌ গৰম পানী বহাই দিলোঁ আঞ্জাত দিয়াৰ কাৰণে। অকণমান আৰু ভাজি ল'ব লাগিব। ভাজা হৈ গ'ল, এতিয়া পানীখিনি দি দিওঁ। এতিয়া ঢাকি থৈ দিম এইখিনি পানীখিনি দি। এতিয়া বাদামখিনি ভাজি থৈ দিছিলোঁ, কাজু বাদাম আৰু চীনা বাদাম। এইখিনি এতিয়া মিক্সিত গুড়া কৰি ল'ম আঞ্জাত দিয়াৰ কাৰণে। এইখিনি গুড়া কৰিলোঁ, গুড়া কৰা হৈ গ'ল। পিছত দিম এইখিনি। পনীৰখিনি এতিয়া দি দিলোঁ সিজিবৰ কাৰণে। পনীৰ আজি মই ভাজি লোৱা নাই, এনেকৈ দিলোঁ কেঁচাই। তো এতিয়া পনীৰ পকৰা বনোৱাৰ কাৰণে এতিয়া বেচন আৰু চাউলৰ গুড়ি মিক্স কৰি ল'লোঁ। ইয়াতে অকণমান জলকীয়াৰ গুড়ি দিলোঁ, ঘৰতে বনোৱা জলকীয়াৰ গুড়ি। আৰু এতিয়া অকণমান ঘৰতে বনোৱা মছলাও দি দিলোঁ। অকণমান হালধি দিলোঁ আৰু এতিয়া নিমখ দিলোঁ সোৱাদ অনুসৰি। তো এইখিনি মিহলাই লওঁ। আৰু এতিয়া কাটি থোৱা ধনিয়াখিনিও দি দিলোঁ। দি এতিয়া পানী দি এইখিনি ধুনীয়াকৈ বেটাৰটো বনাই লওঁ মিক্স কৰি। তো
তো হৈ গ'ল বেটাৰটো। ইফালে আঞ্জাও হ'বই আৰু। এতিয়া গুড়া কৰি থৈ দিয়া বাদামৰ গুড়িখিনি দি দিলোঁ আঞ্জাখনত। অকণমান ঢাকি দিলোঁ। ইফালে মছলা আৰু দি দিলোঁ, হৈ গ'লে আঞ্জা বৰ্তমান। ধনিয়াখিনি দি দিলোঁ। তো পনীৰৰ আঞ্জাখিনি হ'লে এইখিনি এতিয়া ঢাকি থৈ দিওঁ গেছটো বন্ধ কৰি। আৰু এতিয়া পনীৰখিনিত অকণমান নিমখ ছটিয়াই দিলোঁ। আৰু এতিয়া অকণমান মছলা গুড়িও দিম। অকণমান মছলা গুড়ি ছটিয়াই দিলোঁ। তো এইখিনি অকণমান লগাই ল'লোঁ ভালকৈ, নিমখ মছলাখিনি লগাই। এইখিনিতে ছাইড কৰি থ'লোঁ। কেৰাহীখন বহাই দিলোঁ। এতিয়া তেল গৰম হ'বলৈ দিলোঁ। আৰু এতিয়া পনীৰখিনি এটা এটাকৈ এতিয়া বেচনত ডুবাই পেলাই এনেকৈ ভাজি দিম। দেখিছেনে মোৰ পনীৰ পকৰা হৈছে বৰ্তমান, অকণমান বাকী আছে। আৰু এয়া দেখিলে হৈ গ'ল গোটেইখিনি ভাজি ল'লোঁ। তো মোৰ পনীৰ পকৰা ৰেডি হৈ গ'ল। ইফালে পোলাও ভাতো হৈ গ'ল। এয়া পনীৰৰ আঞ্জা। তো আজিৰ ৰাতিৰ খানা আমাৰ এয়া। তো গোটেইকেইটাই বহি গ'লোঁ একেলগে তলতে, এয়া সাজি লৈছোঁ। আজি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে ক'ব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।